আজি খেল মহাৰণ 2.0 আমাৰ সমষ্টিত আৰম্ভ কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। এটা মৰিগাঁও জিলাৰ ভাল খবৰ, যিমানে ৰেজিষ্ট্ৰেশ্যন কৰিছিল তাৰ 79.9%ে খেলিবলৈ আহিছে। মোক জনোৱা মতে এই সংখ্যাটো অসমৰ ভিতৰত তৃতীয় স্থান। গতিকে মৰিগাঁও জিলাই যদি তৃতীয় স্থান পাইছে আমাৰ কাৰণে ভাল খবৰ। সকলোৱে খেলক, সকলোৰে দৈহিক গঠন ভাল হ'ব লাগে। মানুহ খেলিলে সুস্থ হয়, মানুহ খেলিলে নিয়মানুবৰ্তি হয়, আৰু আজিকালি খেলিলে নিজৰ জীৱনো গঢ়িব পাৰে। গতিকে সকলোকে খেলিবলৈ ওলাই অহাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ লৈছে এই পদক্ষেপক আদৰণি জনাবলৈকে মই অনুৰোধ কৰিছোঁ। তেনেকুৱা নহয়, কৰা আছে যিখিনি তিৱা কাউন্সিলৰ এলেকা নোসোমায়, আগতে কোৱা আছে তিৱা কাউন্সিলৰ এলেকা বাদ দি সোমাব। তিৱা কাউন্সিলৰ এলেকা নোসোমাই বুলি বাৰে বাৰে আমি কৈ দিছোঁ, কোনো এইটোত আকৌ ভুল বুজাব নালাগে। কিন্তু জাগীৰোডখনটো ডেভেলপ হ'বই লাগিব। ইয়াতে আমাৰ ইণ্ডাষ্ট্ৰি আহি গ'ল, ছেমি কণ্ডাক্টৰ, এতিয়া সকলোৱে মই শুনি থাকোঁ ইণ্ডাষ্ট্ৰি আনিবলৈ মানুহে মাটি বিচাৰি ফুৰিছে। গতিকে জাগীৰোডৰ ইমান ভাল হৈছে, আমি সকলোৱে জাগীৰোডক আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। আজি মৰিগাঁও জিলাৰ সমষ্টি লেভেলৰ আজি জাগীৰোড বিধানসভা সমষ্টিৰ খেল মহাৰণ আমাৰ মকৰীয়া খেলপথাৰ আৰু নেলি খেলপথাৰত অনুষ্ঠিত হৈছে। আজি এই আৰম্ভণি অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছিল সন্মানীয় কেবিনেট মন্ত্ৰী তথা জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত পীযুষ হাজৰিকা ছাৰ। তেখেতে এই গোটেই খেলখন আমাৰ উদ্বোধন কৰিলে। তাৰপিছত আমাৰ আজি ইয়াত টোটেল 29টা গাঁও পঞ্চায়তৰ মাজত আমাৰ ইয়াত খেল অনুষ্ঠিত কৰা হৈছে। ফুটবল, ভলীবল, কাবাডী, এথলেটিক্স, দবা, বিভিন্ন ধৰণৰ খেল আমি বিভিন্ন এজ গ্ৰুপত অনুষ্ঠিত হৈছে। আজি টোটেল আমাৰ গোটেইকেইটা পঞ্চায়তৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে। যথেষ্ট ল'ৰা ছোৱালীৰ সহযোগিতা পাইছোঁ, ভাল লাগিছে। প্ৰখৰ ৰ'দতো তেওঁলোকে আমাৰ আৰম্ভণি অনুষ্ঠানত যথেষ্ট কষ্ট কৰিলে। গোটেই খেলুৱৈসকলক মই এই চেগতে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মন্ত্ৰী ডাঙৰীয়া ছাৰে তেখেতৰ বহুমূলীয়া সময়ৰ মাজেদি আমাৰ খেলখনত আহি উপস্থিত হোৱাই আমি আমাৰ উদ্যোক্তাসকলৰ তৰফৰ পৰা তেখেতলৈ ধন্যবাদ জনাইছোঁ। আৰু আপোনালোক আমাৰ সংবাদকৰ্মীসকলে আহি আমাক সহযোগিতা আগবঢ়াৰ বাবে আটাইকে মই ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আজি খেল মহাৰণ 2.0 আমাৰ সমষ্টিত আৰম্ভ কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। এটা মৰিগাঁও জিলাৰ ভাল খবৰ, যিমানে ৰেজিষ্ট্ৰেশ্যন কৰিছিল তাৰ 79.9%ে খেলিবলৈ আহিছে। মোক জনোৱা মতে এই সংখ্যাটো অসমৰ ভিতৰত তৃতীয় স্থান। গতিকে মৰিগাঁও জিলাই যদি তৃতীয় স্থান পাইছে আমাৰ কাৰণে ভাল খবৰ। সকলোৱে খেলক, সকলোৰে দৈহিক গঠন ভাল হ'ব লাগে। মানুহ খেলিলে সুস্থ হয়, মানুহ খেলিলে নিয়মানুবৰ্তি হয়, আৰু আজিকালি খেলিলে নিজৰ জীৱনো গঢ়িব পাৰে। গতিকে সকলোকে খেলিবলৈ ওলাই অহাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ লৈছে এই পদক্ষেপক আদৰণি জনাবলৈকে মই অনুৰোধ কৰিছোঁ। তেনেকুৱা নহয়, কৰা আছে যিখিনি তিৱা কাউন্সিলৰ এলেকা নোসোমায়, আগতে কোৱা আছে তিৱা কাউন্সিলৰ এলেকা বাদ দি সোমাব। তিৱা কাউন্সিলৰ এলেকা নোসোমাই বুলি বাৰে বাৰে আমি কৈ দিছোঁ, কোনো এইটোত আকৌ ভুল বুজাব নালাগে। কিন্তু জাগীৰোডখনটো ডেভেলপ হ'বই লাগিব। ইয়াতে আমাৰ ইণ্ডাষ্ট্ৰি আহি গ'ল, ছেমি কণ্ডাক্টৰ, এতিয়া সকলোৱে মই শুনি থাকোঁ ইণ্ডাষ্ট্ৰি আনিবলৈ মানুহে মাটি বিচাৰি ফুৰিছে। গতিকে জাগীৰোডৰ ইমান ভাল হৈছে, আমি সকলোৱে জাগীৰোডক আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। আজি মৰিগাঁও জিলাৰ সমষ্টি লেভেলৰ আজি জাগীৰোড বিধানসভা সমষ্টিৰ খেল মহাৰণ আমাৰ মকৰীয়া খেলপথাৰ আৰু নেলি খেলপথাৰত অনুষ্ঠিত হৈছে। আজি এই আৰম্ভণি অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছিল সন্মানীয় কেবিনেট মন্ত্ৰী তথা জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত পীযুষ হাজৰিকা ছাৰ। তেখেতে এই গোটেই খেলখন আমাৰ উদ্বোধন কৰিলে। তাৰপিছত আমাৰ আজি ইয়াত টোটেল 29টা গাঁও পঞ্চায়তৰ মাজত আমাৰ ইয়াত খেল অনুষ্ঠিত কৰা হৈছে। ফুটবল, ভলীবল, কাবাডী, এথলেটিক্স, দবা, বিভিন্ন ধৰণৰ খেল আমি বিভিন্ন এজ গ্ৰুপত অনুষ্ঠিত হৈছে। আজি টোটেল আমাৰ গোটেইকেইটা পঞ্চায়তৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে। যথেষ্ট ল'ৰা ছোৱালীৰ সহযোগিতা পাইছোঁ, ভাল লাগিছে। প্ৰখৰ ৰ'দতো তেওঁলোকে আমাৰ আৰম্ভণি অনুষ্ঠানত যথেষ্ট কষ্ট কৰিলে। গোটেই খেলুৱৈসকলক মই এই চেগতে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মন্ত্ৰী ডাঙৰীয়া ছাৰে তেখেতৰ বহুমূলীয়া সময়ৰ মাজেদি আমাৰ খেলখনত আহি উপস্থিত হোৱাই আমি আমাৰ উদ্যোক্তাসকলৰ তৰফৰ পৰা তেখেতলৈ ধন্যবাদ জনাইছোঁ। আৰু আপোনালোক আমাৰ সংবাদকৰ্মীসকলে আহি আমাক সহযোগিতা আগবঢ়াৰ বাবে আটাইকে মই ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।